মোৰ ঘৰ দুৱাৰ খেতি পাতি ধান ভঁৰাল সব মানে ডুবি গৈছে। এতিয়া আমাৰ ভঁৰালৰ ধানবিলাক গজালি মেলিছে। সেইটো কাৰণতে আমাৰ যিমানবিলাক কঠীয়া আছিলে সেই কঠীয়াখিনিয়ে আমাৰ নিজৰ কাৰণে নহ'ব আৰু যিমানবিলাক আছিলে মানে বানপানীয়ে সেইবিলাক মাৰিছে। আৰু তেনে সময়ত আমাৰ সতীৰ্থসকলে চৰকাৰে লৈছে কিন্তু আমাৰ সতীৰ্থসকলৰ প্ৰচেষ্টাটো এই অভিযান এটা কঠীয়া তাৰমানে যোগান ধৰাৰ যিটো অভিযান আৰম্ভ কৰিছে এই আৰম্ভটো আজি এটা শুভাৰম্ভণি হৈছে আৰু যথেষ্ট সময় আছে। এইবিলাক কঠীয়া 20 দিনৰ পাছত হ'ব। তেতিয়ালৈকে খেতিৰ সময় উকলি নাযায় আৰু নোযোৱাৰ কাৰণে কৃষক ৰাইজে এই কঠীয়াখিনি ৰুই আৰু তেতিয়ালৈ এতিয়াও বহুত পথাৰ অধিক সংখ্যক পথাৰ বাৰী আমাৰ অঞ্চলত পথাৰ আৰু বাৰী এতিয়াও ডুব গৈ আছে। সেইটো কাৰণে পানীত এতিয়ালৈকে ওলাব পথাৰ তেতিয়ালৈকে ওলাব। পথাৰ ওলালে এই কঠীয়াখিনি ৰুব পৰা সময় হ'বগৈ আৰু সেইটো সময়ত যাতে মানে কৃষকসকলে তেখেতসকলে যাতে আমাৰ সতীৰ্থসকলৰ লগত যোগাযোগ কৰি কোন জেগাত কোনে মানে কঠীয়াৰ কাৰণে পইচা দিব নালাগে আৰু কঠীয়া ইয়াৰ পৰা তেখেতসকলৰ পথাৰলৈকে নিবৰ কাৰণে কোনে গাড়ী ঘোঁৰা লৈ পিনি টকা পইচা দিব নালাগে। তেখেতসকলৰ নিজৰ পথাৰত গৈ আমাৰ এই সতীৰ্থসকলে প্ৰস্তুত কৰা কঠীয়া তাত গৈ পিনি পাবগৈ। সেইটো কাৰণতে আমাৰ সতীৰ্থসকলক যোগাযোগ কৰিবৰ কাৰণে আহ্বান ৰাখিছোঁ। শিৱসাগৰ চৰাইদেউৰ মানুহখিনিক অলপ সকাহ দিয়াৰ উদ্দেশ্যে প্ৰাক্তন আলফা অবিভক্ত ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ সদস্যকে এটা আলোচনা কৰি আমি দেওশাল বাগানৰ 10 নম্বৰ লাইনৰ ৰাইজৰ লগত আলোচনা কৰি এই মাটিখিনি তেওঁলোকৰ পৰা ল'লোঁ আৰু ইয়াত প্ৰায় 30ৰ পৰা 40 বিঘাৰ অধিক মাটি আছে। আমি 30 বিঘা মানতে কঠীয়া সিঁচিম। গতিকে আজি আমাৰ কঠীয়া সিঁচাৰ কাম আমি শুভাৰম্ভ কৰিলোঁ। আমাৰ কাৰণে খুব গৌৰৱৰ বিষয় যে আজি কঠীয়া সিঁচাৰ এই শুভাৰম্ভত ADC বাইদেউ ৰেভিনিউ ADC অংশগ্ৰহণ কৰিছে, কৃষি বিষয়া অংশগ্ৰহণ কৰিছে। আমাৰ তাতকৈ ভাল লাগিলে যে আজি আলফাৰ প্ৰাক্তন সভাপতি অভিনয় ৰাজখোৱাদেৱেও এটা যে অংশগ্ৰহণ কৰিছে। গতিকে খুব এটা সুন্দৰ পৰিৱেশ। আমাৰ প্ৰায়খিনি ল'ৰাই আহিছে। আমি আজি প্ৰায় 5-6 দিন মাটি প্ৰস্তুত কৰাত লাগি থাকিলোঁ। এই কঠীয়াখিনিয়ে অন্ততঃ এটা ভাল হ'ব যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিখিনি কৃষক আছে, যিখিনি খেতি কৰিব পৰা অৱস্থাত আছে, তেওঁলোকৰ কাৰণে অন্ততঃ বছৰৰ ধানটো সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব।